সোণোৱাল চৰকাৰৰ দিনত ফাদিল হোৱা ৰাজ্যৰ সৰ্ববৃহৎ APSC নিযুক্তি কেলেংকাৰীৰ তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত গাপ দি তৎ পোৱা নাই চৰকাৰে। প্ৰথমে অসম আৰক্ষীৰ তদন্ত, তাৰ পিছত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগৰ তদন্ত, ন্যায়িক আয়োগে দিয়া পৰামৰ্শৰ আইনী বৈধতা পৰীক্ষাৰ বাবে কমিটি, তাৰ পিছত পুনৰ তদন্তৰ বাবে SIT, মুঠৰ ওপৰত তদন্তই তদন্ত, শেষে হৈ নাহে তদন্ত। গঠনৰ সময়ত চৰকাৰে দিয়া সময় উকলি যোৱাৰ পিছতো শেষ নহল SITৰ তদন্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছিল SITক। 22 এপ্ৰিলৰ ভিতৰত উত্তৰ দিবলৈ কোৱা হৈছিল SITক। সোমবাৰে আদালতত SITয়ে দাখিল কৰিলে তদন্তৰ খতিয়ান, কিন্তু খতিয়ান আহিল বন্ধ খামৰ ভিতৰত। তাকে লৈ দুৰ্ঘূৰ আপত্তি ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখনৰ আবেদনকাৰীৰ। SITৰ বন্ধ খামত কি আছে শীঘ্ৰেই ৰাজহুৱা কৰক। যে SITত আপোনাৰ SIT ৰিপৰ্টখন সিল কভাৰত দিব লগা মানে কিয় হ'ল এইটো SITয়ে বুজি পাব। এই জুডিচিয়েল কমিশনৰ ওৱান মেন ইনকুৱাৰী কমিটিৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টৰ ওপৰত বেছ কৰি গভৰ্ণমেণ্টে একশ্যন ল'ব লাগে আৰু এই মানুহবোৰক চাকৰিৰ পৰা টাৰ্মিনেট কৰিব লাগে ষ্ট্ৰেইট এৱে। এণ্ড ছেকেণ্ডলি আপোনাৰ যিখন ইনকুৱাৰী কমিশনৰ ৰিপৰ্ট গভৰ্ণমেণ্টৰ তাত পেণ্ডিং আছে, ইট শুড বি মেড পাব্লিক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে APSC কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰক দাখিল কৰিছে দুখনকৈ বিশাল প্ৰতিবেদন। এখন প্ৰতিবেদন 2013 বৰ্ষৰ কেলেংকাৰীক লৈ আৰু আনখন প্ৰতিবেদন 2014 বৰ্ষৰ কেলেংকাৰীক লৈ। ডিব্ৰুগড় আৰক্ষীয়ে কৰা তদন্তৰ পিছতহে ন্যায়িক তদন্ত আয়োগে কৰিছিল এই তদন্ত। সাময়িকভাৱে দুয়োখন প্ৰতিবেদনত সৰ্বমুঠ 54 ৰাজপত্ৰিত বিষয়াৰ নাম উল্লেখ কৰিছে আয়োগে, যিসকলে নীতি বহিৰ্ভূতভাৱে ধনৰ বিনিময়ত চাকৰি লৈছিল। ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ পিছতেই বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছিল সকলোৱে, কিন্তু সেয়া নহল। আৰু এখন SIT গঠনেৰে তদন্তৰ নামত ভেকু ভাওনা কৰি বিষয়াসকলক সুৰক্ষাহে দিলে চৰকাৰে। গতিকে যেতিয়া এই ৰিপৰ্টটো গভৰ্ণমেণ্টত আপোনাৰ এই ওৱান মেন জুডিচিয়েল ইনকুৱাৰী কমিটিয়ে জমা দিয়াৰ পিছতো গভৰ্ণমেণ্টে চিটিং চাইলেণ্ট হৈ থাকিলে, তেওঁলোকে কোনো ধৰণৰ একশ্যন নল'লে। আজিৰ গভৰ্ণমেণ্টৰ মটো হ'ল জিৰ' টলাৰেঞ্চ এগেইনষ্ট দি কৰাপশ্যনছ। যদি জিৰ' টলাৰেঞ্চ এগেইনষ্ট দি কৰাপশ্যন হয়, দেন দে শ্বুড কাম আপ উইথ ফেয়াৰ এণ্ড ক্লিন হেণ্ড। আপোনাৰ এনেকুৱা ধৰণৰ যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী আছে, ধৰক যোনে এট দি টাইম অফ এণ্ট্ৰি ইন দি ছাৰ্ভিচ কৰাপশ্যন কৰে, জালিয়াতি কৰে, বেলেগৰ অধিকাৰ খৰ্ব কৰি মানে বেকডোৰ এণ্ট্ৰি কৰি পেলাই চাকৰিত সোমায়, তেনেকুৱা ধৰণৰ মানুহৰ ক্ষেত্ৰত প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিছ বা শুনানিৰ সুযোগ দিয়াৰ কোনো প্ৰয়োজন নাই। কেমেৰা পাৰ্চন ৰাকেশৰ সৈতে গুৱাহাটীৰ পৰা লক্ষ্যজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+।